ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাস 10 ৰ 10 নম্বৰ চেপ্টাৰ পোহৰ প্ৰতিফলন আৰু প্ৰতিহৰণ এই চেপ্টাৰটোৰ কেইটামান ইম্পৰ্টেন্ট প্ৰশ্ন উত্তৰ গতিকে আহা আমি ভিডিওটো আৰম্ভ কৰো ইয়াতে 20 নম্বৰ প্ৰশ্ন তাৰ আগৰবোৰ আগতে আলোচনা কৰা হ'ল প্ৰশ্নটো চোৱা অবতল দাপোনৰ তিনিটা ব্যৱহাৰ লিখা উত্তৰ চোৱা 1 নম্বৰ অবতল দাপোন সাধাৰণতে টৰ্চ চাৰ্জ লাইট আৰু গাড়ীৰ হেডলাইটত ব্যৱহাৰ কৰা হয় 2 নম্বৰ দাড়ি খুৰুৱা দাপোন হিচাপে অবতল দাপোন ব্যৱহাৰ কৰা হয় 3 নম্বৰ দন্ত চিকিৎসকসকলে ৰোগীৰ দাঁতৰ প্ৰতিবিম্ব ডাঙৰকৈ প্ৰত্যক্ষ কৰিবলৈ অবতল দাপোন ব্যৱহাৰ কৰে 4 নম্বৰ সৌৰ ভাটিত সোলাৰ ফাৰ্মেছৰ সূৰ্যৰ পোহৰ কেন্দ্ৰীভূত কৰি তাপ উৎপন্ন কৰিবলৈ অবতল দাপোন ব্যৱহাৰ কৰা হয় নেক্সট প্ৰশ্নটো চোৱা উত্তল দাপোনৰ এটা ব্যৱহাৰ লিখা উত্তৰটো চোৱা গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে উত্তল দাপোন ব্যৱহাৰ কৰা হয় নেক্সট প্ৰশ্ন গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে উত্তল দাপোন কিয় ব্যৱহাৰ কৰা হয় উত্তৰটো চোৱা গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে উত্তল দাপোন ব্যৱহাৰ কৰা হয় কাৰণ এনে দাপোন গাড়ীৰ দুয়ো কাষে লগালে গাড়ী চালকে পিছফালৰ যান-বাহন চাই নিৰাপদে গাড়ী চলাব পাৰে এই ক্ষেত্ৰত উত্তল দাপোনহে পছন্দ কৰা হয় কাৰণ এইবিলাক সদায় সৰুকৈ হলেও থিয় প্ৰতিবিম্ব গঠন কৰে তদুপৰি এনে দাপোনবোৰ বাহিৰলৈ বক্ৰ হোৱা বাবে দৃষ্টি ক্ষেত্ৰ বহল এতিয়া চোৱা তোমালোকে এইখিনি জানিবলগীয়া বস্তু যে গোলাকাৰ দাপোনৰ দ্বাৰা প্ৰতিফলনৰ চিহ্ন প্ৰথা কোনফালে কি চিহ্ন বহিব চোৱা যেতিয়া উচ্চতাটো আমি ওপৰ ফালে জুখিম তেতিয়া কি হ'ব পজিটিভ হ'ব উচ্চতাটো তল ফালে আহিলে নেগেটিভ হ'ব মুখ্য অক্ষৰ দে এটো মুখ্য অক্ষৰ তাৰ পিছত যদি দৈৰ্ঘ্যটো আমাৰ লেফট সাইডে আহে চোৱা দৈৰ্ঘ্যটো লেফট সাইডে হৈছে হয়নে ইয়াৰ পৰা লেফট সাইডে যেতিয়া হয় তেতিয়া কি হয় নেগেটিভ হয় আৰু যেতিয়া ৰাইট সাইডে যাব তেতিয়া কি হ'ব পজিটিভ হ'ব ঠিক আছে এতিয়া চোৱা অবতল দাপোন আৰু উত্তল দাপোনত ইউ ভি এবিলাকৰ সাইনবোৰ চোৱা ইউ কিন্তু গোটেই কিটাতে নেগেটিভে হয় ভি চোৱা অবতল দাপোনত নেগেটিভো হ'ব পাৰে পজিটিভো হ'ব পাৰে আৰু উত্তল দাপোনত সদায় পজিটিভ হয় অবতল দাপোনত এফ নেগেটিভ হয় আৰু উত্তল দাপোনত এফ পজিটিভ হয় যেহেতু এফৰ লগত আৰৰ সম্পৰ্ক আছে হয়নে গতিকে আৰ নেগেটিভ হ'ব আৰু এফালে উত্তল দাপোনত আৰ পজিটিভ হ'ব তোমালোকে এই বস্তু কিন্তু জানিব লাগিব কিতাপত চাবা কেইটামান অংক আছে সেই অংককেইটা কৰিবলৈ তোমালোকে এই বস্তুখিনি জানিব লাগিব যদি তোমালোকৰ চিহ্নবোৰ ভুল হৈ যায় তেতিয়া কিন্তু গোটেই অংকটোৱে ভুল হৈ যাব ঠিক আছে এতিয়া চোৱা ইউ মানে কি লক্ষ্য বস্তুৰ দূৰত্ব ভি মানে প্ৰতিবিম্বৰ দূৰত্ব আৰু এফ মানে ফোকাস দৈৰ্ঘ্য আৰু আৰ কি আৰ হৈছে ভাঁজ ব্যাসাৰ্ধ এতিয়া চোৱা লক্ষ্য বস্তুৰ দূৰত্ব প্ৰতিবিম্বৰ দূৰত্ব আৰু ফোকাস দৈৰ্ঘ্যৰ মাজৰ সম্পৰ্কটো লিখা সম্পৰ্কটো হৈছে 1/u + 1/v = 1/f নেক্সট কোৱেশ্চন বিবৰ্ধন কি যাক ম্যাগনিফিকেশন বুলি কোৱা হয় চোৱা প্ৰতিবিম্বৰ উচ্চতা আৰু লক্ষ্য বস্তুৰ উচ্চতাৰ অনুপাতক বিবৰ্ধন বোলে ইয়াক m আখৰেৰে সূচোৱা হয় এতিয়া চোৱা ইয়াতে m = h'/h h' মানে কি প্ৰতিবিম্বৰ উচ্চতা আৰু h মানে কি লক্ষ্য বস্তুৰ উচ্চতা বা m = যদি আমি লক্ষ্য বস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্বৰ লগত তুলনা কৰো তেতিয়া হলে আমি পাম m = -v/u এটো u হয় -v/u ঠিক আছে বা এতিয়া যদি আমি এই দুইটা কম্পেয়াৰ কৰো তেতিয়া হলে আমি কি পালো m = h'/h = -v/u এতিয়া চোৱা আমি এই এমৰ যেটো চিহ্ন ওলাব অংকটো কৰাৰ পিছত পজিটিভ ওলাই নে নেগেটিভ ওলাই তাৰ ওপৰত নিৰ্ভৰ কৰি আমি প্ৰতিবিম্বটো হত নে অহত হেতু নিৰ্ণয় কৰিব পাৰো গতিকে তেনেকুৱা টুকা এটা দি দিছো তোমাক চোৱা প্ৰথমটো হৈছে ভিৰ ওপৰত যদি ভি যদি পজিটিভ তেন্তে প্ৰতিবিম্বটো অহত বি যদি নেগেটিভ হয় তেন্তে প্ৰতিবিম্বটো হত হয় এতিয়া চোৱা বিবৰ্ধন মানে কি m হয়নে বিবৰ্ধনৰ মান নেগেটিভ হলে প্ৰতিবিম্বটো হত
আৰু বিবৰ্ধনৰ মান যদি পজিটিভ হয় তেতিয়াহ'লে প্ৰতিবিম্বটো অসৎ নেক্সট চোৱা পোহৰৰ প্ৰতিহৰণ কাক বোলে প্ৰতিহৰণৰ সূত্ৰ দুটা লিখা উত্তৰ চোৱা এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ পোহৰ বেকাকৈ গলেও পোহৰৰ গতিৰ দিশ আনটো মাধ্যমত হলনি হোৱা যেন লাগে এই পৰিঘটনাটোক পোহৰৰ প্ৰতিহৰণ বোলে প্ৰতিহৰণৰ সূত্ৰ দুটা হ'ল প্ৰথমটো চোৱা আপতিত ৰশ্মি প্ৰতিসৰিত ৰশ্মি আৰু স্বচ্ছ মাধ্যম দুটাৰ সন্ধিতলত আপতন বিন্দুটনা লম্ব একেখন সমতলত থাকে মানে আপতিত ৰশ্মি প্ৰতিসৰিত ৰশ্মি আৰু আপতন বিন্দুটনা লম্ব সদায় একেখন সমতলত থাকে 2 নম্বৰটো প্ৰদত্ত মাধ্যম যুগল আৰু প্ৰদত্ত ৰঙৰ পোহৰৰ বাবে আপতন কোণৰ সাইন আৰু প্ৰতিহৰণ কোণৰ সাইনৰ অনুপাত এটা ধ্ৰুৱক অৰ্থাৎ যদি আপতন কোণ i হয় আৰু প্ৰতিহৰণ কোণ যদি r হয় তেন্তে sin i by sin r = কনস্ট্যান্ট ঠিক আছে আৰু এই সূত্ৰটোক স্নেলছৰ সূত্ৰ বুলি কোৱা হয় নেক্সট চোৱা প্ৰতিহৰণাংক কাক বোলে ইয়াৰ প্ৰকাশ ৰাখিটো লিখা উত্তৰটো চোৱা শূন্য বা বায়ুত পোহৰৰ দ্ৰুতি সাপেক্ষে মাধ্যমত পোহৰৰ দ্ৰুতিৰ অনুপাতক প্ৰতিহৰণাংক বোলে মাধ্যমটোৰ প্ৰতিহৰণাংক n m মানে মিডিয়া আৰু প্ৰতিহৰণাংকক n এৰে চিহ্নিত কৰা হয় ইকুৱেল কি হ'ব বায়ুত পোহৰৰ দ্ৰুতি ডিভাইডেড বাই মাধ্যমত পোহৰৰ দ্ৰুতি আৰু বায়ুত পোহৰৰ দ্ৰুতিক c ৰে বুজোৱা হয় অৰ্থাৎ nm = c / v বায়ুত পোহৰৰ দ্ৰুতি কিহেৰে বুজোৱা হয় c ৰে বুজোৱা হয় আৰু ইয়াৰ ভ্যালুটো আছে ভ্যালুটো কি কোৱাচোন 3 × 10⁸ মিটাৰ/সেকেন্ড এটো আছে নেক্সট প্ৰশ্নতে আছে চোৱা শূন্যত পোহৰৰ দ্ৰুতি কিমান 3 × 10⁸ মিটাৰ/সেকেন্ড নেক্সট চোৱা লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ যোৱা পোহৰ ৰশ্মিৰ দ্ৰুতি হ্ৰাস হয় আৰু উলম্বৰ দিশলৈ বেকা হয় চোৱা ইয়াতে সৰুকে আঁকি দিছো এটো এটা মাধ্যম এটো হৈছে লঘুতৰ মাধ্যম এটো হৈছে ঘনতৰ মাধ্যম পোহৰটো লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমত সোমাইছে হয়নে পোহৰটো যাব লাগিছিল এনেকে সিধাকে চাইছা এই ডট লাইনটো চোৱা এনেকে সিধাকে যাব লাগিছিল কিন্তু এনেকে না যায় কেনেকে যাব উলম্বৰ দিশলৈ বেকা হ'ব মানে উলম্বৰ ওচৰলৈ আহিব আৰু যেতিয়া ঘনতৰ মাধ্যমৰ পৰা লঘুতৰ মাধ্যমলৈ যোৱা পোহৰ ৰশ্মিৰ দ্ৰুতি বৃদ্ধি হয় আৰু উলম্বৰ পৰা আতৰি বেকা হৈ যায় আৰু এই ক্ষেত্ৰত কি হয় চোৱা এটো চোৱা ঘনতৰ মাধ্যমত পোহৰটো এনেকে আহিছে হয়নে ইটো এনেকে আহিব লাগিছিল নহয় ইয়াত কি হয় দ্ৰুতি বাঢ়ি যায় আৰু ই চোৱা এটো অবিলম্ব হয়নে অবিলম্বৰ পৰা দূৰলৈ গুচি যায় আতৰি যায় অবিলম্বৰ পৰা আতৰি যায় এইখিনি বস্তু তোমালকে জানিব লাগিব ইয়া নেক্সট আমি আলোচনা কৰিম এইটো চেপ্টাৰত থকা যিবোৰ ম্যাথছ আছে সেই ম্যাথছবোৰ আলোচনা কৰিম আমাৰ U V F R এইবিলাকৰ লগত জড়িত যিবিলাক আমাৰ অংকবোৰ আছে সেই অংকবোৰ কৰিম আজিলৈ ভিডিওটো ইয়াতে সামৰিছো থ্যাংক ইউ